নুপুর বাজিছে দুবৰিত ৰুঞ্জুন নুপুৰে কান্দেচোন মজিয়াত শুনাচোন। নমস্কাৰ, পুনৰবাৰ আৰম্ভ কৰিছো আপোনালোকৰ মৰমৰ চেনেল MJ ব্লকত প্ৰেংকল অনুষ্ঠান। আৰু প্ৰেংকলৰ মজিয়াত আজি উপস্থিত আছে অসমৰ সকলোৰে মৰমৰ সকলোৰে চেনেহৰ ভ্ৰাম্যমান জগতৰ বলিষ্ঠ কমেডি অভিনেতা অৰুণ দাদা। নমস্কাৰ। পুনৰবাৰ আপোনাক স্বাগতম জনাইছো মোৰ চেনেললৈ। বহুত বহুত ধন্যবাদ। তোমাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক সেৱা জনাইছো। সকলো ভালে থাকক, কুশলে থাকক। আৰু মোৰ প্ৰেংকলৰ অনুষ্ঠান কেতিয়াবা চোৱা হয় না? চাইছো বহুত চাওঁ, ভাল লাগে। কিন্তু আপোনাৰ এক্সপিৰিয়েঞ্চ আছে মই জানো। এক্সপিৰিয়েঞ্চ মানে আগতে কৰিছো, মানে ফটককে প্ৰেংকলটো কৰিবলৈ অলপ দিগদাৰ। মানুহবিলাক প্ৰায় ব্যস্ত ন আজিকালি। মানে অকনমান খঙো উঠেতো। মানে প্ৰেংকল মানে মানুহক জ্বলোৱাহে, এনেকে ইমান জ্বলাই থাকিবলৈ ভালো নালাগে। যিয়ে নহওক আজি সেইটোকে মাতিছো, আপুনি প্ৰেংক কৰিব লাগিব। আৰু কাক কৰিব? এতিয়া কৰা, তুমি চিন্তা কৰাচোন। মই নকৰো, আপুনি চিন্তা কৰক। মানুহবিলাক ব্যস্তটো, যি টি সময়ত মানে ফোনটো কৰিলে বেয়াও পাব পাৰে। আমাৰ এতিয়া অভিনেতাক কৰিব লাগে নে অভিনেত্ৰী হলে ভাল হ'ব অলপ। টিআইপিটো ক'ৰ পৰা আনিব খুজিছা? অকনমান জমে, ছোৱালী বিলাকৰ অকনমান খংটো বেছি। ডিষ্টাৰ্ব দিলে খং খুব খং উঠে। আমাৰ কাক কৰো? হেৰিয়ে কৰা, গায়ত্ৰী বা এতিয়া ল'ৰা ছোৱালী ব্যস্ত, প্ৰস্তুতি বা নাটক চলি আছে। বাকী মহাৰাণীক ভয় লাগে কৰিব। যি টি কৰি পিছত মোক কুকুৰা গাই নোখোৱা কৰি হেৰি কৰা। এই আমাৰ চোৱাচোন, আমাৰ ধুনীয়া ধুনীয়া এক্ট্ৰেছ আছে নহয় বহুত। ভ্ৰান্তি মেধিক পাৰি নেকি? ভ্ৰান্তি পাৰি। তেওঁকে কৰি দিওঁ ন? মোৰ নাম্বাৰটো তেওঁৰ তাত ছেভ আছে, মই বেলেগ এটা দি কৰি দিছো। ৰবা, এতিয়া কোৱাৰ আগত কি বুলি কম সেইটো ভাবিলো এবাৰ। দিয়াচোন লগা কিবা কম আৰু মনত দিয়ে, কিবা টপিক এটা কব আৰু কম আৰু কিন্তু গালি পাৰিলে ৰিস্কটো তোমাৰ আকৌ। হ'ব, সেইটো বাৰু পাছত মই মেনেজ কৰিলে। গালিটো মই খাই ল'ম, বোলে দাদাক পাৰিব নালাগে, মোক পাৰিলে। নাম্বাৰটো লগাইছো গাইজ, লাগিছে বাৰু। ক'ত কি ব্যস্ত, চাউণ্ডটো ঠিকে গৈ আছে ন? একদম। মই নথকাত যিদিনা হ'ব তোমাৰ। হেল্ল', হেল্ল', বিভ্ৰান্তি ন? বিভ্ৰান্তি নহয়, কি আছিলে? ভ্ৰান্তি। ভ্ৰান্তি। মই ভন্টি বুলি কম দেই, মোতকে বয়সত সৰু। মই হেৰিয়াৰ পৰা কৈ আছো, এই নলবাৰী টিহুৰ পৰা। মানে অৰিজিনেল ঘৰ মোৰ টিহুত নহয়। মই অৰিজিনেল ঘৰ মোৰ আপাৰ আছামত, যোৰহাটৰ। মই ইয়াতে মানে অলপ কিবা কিবি ব্যৱসায় কৰি আছো। আচ্ছা, টিহু। এই মানে মোৰ এটা কল্পনা আছে তোমাক লৈ মানে দেই। মই এখন থিয়েটাৰৰ চিন্তা কৰি আছো। তুমিতো খুব ভাল আৰ্টিষ্ট, ভাল অভিনেত্ৰী, গোটেই অসম কপাই আছিলা। এতিয়া এইবছৰ অৱশ্যে থিয়েটাৰত নাই, হ'লেও তোমাক দেখি থাকো। গতিকে তোমাক লৈ এটা চিন্তা চৰ্চা মোৰ চলি আছিলে। থিয়েটাৰ মই নাথাকো। নাই নহয়, চিন্তাটো তুমি কথাটো শুনি লোৱা প্ৰথমতে। কিবা? তোমাক লৈ মই এখন নাটকৰ কথা পৰিকল্পনা কৰি আছিলো। মানে নাটকেই হওক বা চিনেমাই হওক, যিকোনো মুঠতে মই তোমাক লৈহে কৰিম। মোক লৈ পেলাই কিয়? কাৰণ সেইটো তুমি কি তুমি নিজে নাজানাতো, সেইটো অসমৰ ৰাইজে জানে। বুজা নাই নহয় মই কি কৈ আছে। হা আপুনি কি কৈ আছে মই বুজা নাই। নহয়, বুজিব নালাগে কথাটো শুনিব লাগে, বুজাটো পিছত হ'ব। মানে তোমাক লৈ মই এটা চিন্তা কৰি আছিলো। মানে কি হ'ল, এতিয়া তোমাৰ থিয়েটাৰত ধৰা বহুত ধৰণৰ নাটক কৰিলে। মই অকনমান বিসংগতিপূৰ্ণ অলপ বেলেগ ধৰণৰ নাটক এখন লৈ, বেলেগ এটা চৰিত্ৰ লৈ তোমাক মানে মই ৰাইজৰ মাজত দেখুৱাবলৈ ইচ্ছা আছিলে। মই থিয়েটাৰ নাথাকোৱে। থিয়েটাৰত থাকিব লাগে বুলি মই কোৱা নাই নহয়। তোমাক মই চিনেমাও কৰিব পাৰো তোমাক লৈ। চিনেমাও নকৰিবা নেকি? চিনেমা কৰিম, কিন্তু কি বা কেনেকে, মানে কথা বুজা নাই নহয় কথাটো একো মানে। সেয়া, তুমি ভালকে কথাটো শুনিলেহে বুজিবা। বাৰু
ব্যস্তটো নহয় ন? ব্যস্ত নহয়। খং উঠিছে নি? নাই, মোৰ অকণ গা বেয়া। কি হৈছে? এনেই অকণমান জ্বৰ চৰ্দি। সেইটো নৰ্মেল কথা, সেইটো চবৰে থাকে, মোৰো হৈ আছে অলপ অলপ। সেইটো ইমান হেৰি নালাগে মানে। এতিয়া এই যোৱাবাৰ এখন নাটক হৈ গ'ল কোহিনুৰত অৰ্ধনাৰী বুলি, হয়নে? এইটো পুৰুষে কৰিছে অৰ্ধনাৰী। মই অৰ্ধপুৰুষ বুলি এখন নাটক কৰিম। আচ্ছা। অৰ্ধপুৰুষ মানে যেনেকে অৰ্ধনাৰী তেনেকে অৰ্ধপুৰুষ। তুমি সেই অৰ্ধপুৰুষটো হ'ব লাগে। এইটো বেলেগ হ'ব নহয়, এইটো নোৱাৰিম নহয়। কি লাগিব? অভিনেত্ৰীয়ে চব কৰিব পাৰিব লাগে। হ'ব দিয়ক, পিছত পাতিম। নহয় পিছত নহয়, আজিয়ে মোক কনফাৰ্মটো দিব লাগিব তুমি, নহ'লে মানে মোৰ চিন্তাটো নহ'ব নহয় কথাটো। মই বহুত কথা আছে প্ৰজেক্টটো লৈ, তুমি মানে মই যদি চিন্তা কৰি পেলাই তোমাৰ পৰা কনফাৰ্মেশ্যনটো পালেহে মই আগবাঢ়িব পাৰিম। মানে এইখন নাটক নে চিনেমা? না তুমি যদি কোৱা বোলে মই এইখন চিনেমা আকাৰে কৰিম, তেতিয়াহ'লে মই চিনেমাই কৰিম। যদি বোলে তুমি নাটক বুলি কোৱা নাটক কৰিম। তুমি কি কোনটোত তুমি বেছি কমফৰ্ট হ'বা? নহয়, মোক বেছি কমফৰ্ট মানে এইখন কৰিব কোনে, কি হ'ব বস্তু। আগতে চিনেমাখনে কৰে, মই কৰাৰ লগত চিনেমাটোৰ লগত কি কথা আছে? কি মই কৰালো মানে মই তোমাক লৈ কথাটো ভাবিছো যিহেতু। ৰাকুদা থাকিব। তোমাৰ এগেইনষ্টত ৰাকু থাকিব, ৰাকুদা আমাৰ। ৰাকু গোটেই অসমে চিনি পায় ৰাকুদা। তুমি কি আছিলে কি মেইন মই হ'ব, মই নকৰো। কেলে? এনেই নকৰো। ৰাজকুমাৰ থাকিব। ৰাজকুমাৰৰ কথা কৈ আছো, এইটো গোটেই ৱৰ্ল্ডে জানে এতিয়া ৰাজকুমাৰক। জানে। গোটেইখন এইটো মই অকল অসমীয়াতে নকৰো, ইংলিছ থাকিব, হিন্দীত মই ডাব কৰিম, তাৰপিছত তোমাৰ চাউথতো কৰিম, মই তেলেগু তামিল চবতে। এনে আপোনাৰ নামটো কি? মোৰ নামটো বজেন তালুকদাৰ। শুনিছা চাগে নাম, অসমৰ বহুতে জানে মোৰ নামটো। মই শুনা নাই আজিলৈকে। তুমি নহয়, তুমি এইবিলাকত ব্যস্ত থাকা যে নুশুনিবও পাৰা বাৰু। বাকী কোনোবা চিনাকি? কোনোবা চিনাকি? কোন চিনাকি? গম পোৱা নাই নহয়, এনেকে আকৌ চিনেমাৰ কথা পাতাটো শুনা নাই আজিলৈকে মই। তোমাৰ পইচা কিমান লাগিব সেইটো কোৱা? পইচা? চিনেমা নে নাটক সেইটোৱে নাই ঠিক। নাটক কৰিলে তোমাক কিমান পইচা লাগিব, চিনেমা কৰিলে কিমান পইচা লাগিব? মই নাটকো নকৰো, চিনেমাও নকৰো। এইটো কি কথা ক'লা তুমি? এইটো কেনেকুৱা ব্যাকৰণ? তুমি এজনী আৰ্টিষ্ট, তুমি নাটক চিনেমাটো কৰিবই লাগিব, নহলে কি কৰিবা তুমি? বিয়া হবা? মাতটো মোৰ চিনাকি লাগিছে। হা? মাতটো চিনাকি লাগিছে। মই বিয়াই হ'ম, কিন্তু মাতটো চিনাকি লাগিছে। বিয়া দৰা ক'ত চাইছা? কোন বাৰু এতিয়া? দৰাটো বিচাৰিব লাগিব, মই পিছত বিচাৰিম। যদি মই বিয়া পাতো বুলি কওঁ? কৃষ্ণ, হ'ব দিয়ক। এতিয়া মই ফোনটো থৈ দিওঁ নেকি? কিয়? এনেই আৰু। এই চিনাকি নহয়। নহয়, শুনা, মোৰ মানে কথাটো কি জানা? মোৰ এটা মানে কি আশা বহুত দিনৰ আছিল, মই হয় এখন চিনেমা কৰিম, নহয় এখন থিয়েটাৰ খুলিম। আৰু তোমাৰ মানে মোৰ জীৱনত সফল হ'ব নোৱাৰিলো। মানুহে কয় বোলে প্ৰত্যেক সফল ব্যক্তিৰ পিছত এগৰাকী নাৰী থাকে। মই নাৰীজনী চাই থাকোতে মই বাকী মোৰ সফল হ'বলৈ মই পাহৰি থাকিলো। বুজি পাইছানে? এতিয়া মানে মোৰ এই জীৱনৰ সফলতাৰ উদূৰত তুমিয়ে আছা। 3বাৰকে বিয়া পাতিলো, 3গৰাকী গ'ল। এতিয়া যদি তুমি এই মোৰ চিনেমাখনত এইটো কাম কৰি দিয়া। কোন বাৰু মহাপুৰুষজন? কোন মহাপুৰুষজনৰ মই কথা পাতি আছো বাৰু? তুমি কথাটো ভালকে শুনি লোৱা, বুজি লোৱা। তুমি মহাপুৰুষ বুলি কেলে কৈছা মোক? কোন হয়? চিনাকি নহয় জানো? চিনাকি কেনেকে হ'ম? মই নামটো কি কৈছো আৰু কোনোবা আছে ইয়াতে মানুহ ন? ৰাকুদা আছে, ৰাকুদাৰ লগত কথা পাতা। হেল্ল'। মই ৰাকু ক'লো, ৰাকু। এই কোনো ৰাকু চাকু নহয় এইটো। মই ৰাকুদাই ক'লো। এই মানে আমাৰ বৰা আহিছিল মোৰ তাত।
বৰাই মানে ক'লে যে অৰ্ধপুৰুষ নাটকখনত মানে কৰিব লাগে, হয় চিনেমা বনাব নহ'লে নাটকখন কোনোবা থিয়েটাৰত দিব। এইটো কিবা বেলেগ নাম কৈছিলে, বৰা ক'ৰ পৰা আহিলে? নহয়, তেখেতক আমি বৰা বুলিয়ে জানোতো। তালুকদাৰ হে আছিলে, বৰা ক'ৰ পৰা আহিলে এইটো? তেওঁ অভিনয় জগতখনত বৰা বুলিয়ে সকলোৱে চিনি পায়। তেওঁ এটা ভাল কেৰেক্টাৰ কৰিছিল, এইটো বৰা, আৰু সেই কেৰেক্টাৰটো অলপ বেলেগ টাইপ কেৰেক্টাৰ আছিল। এইটো মদাহী কেৰেক্টাৰ আছিল, কিন্তু তেওঁ মানে এই বৰষুণ দিলেও মদ খায় আৰু গুলমা গুলমি কৰিলেও মদ খায় আৰু ৰ'দ দিলেও খায়। এইটো বৰা, আমি বৰা বুলি জানো, অভিনেতা বৰা। অৰুণ দা কোন অৰুণ? হয়নে? নহয়, এইটো কোন অৰুণ? মই এতিয়া ৰাকুই কৈছে, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। এক্সকিউজ মি, এইটো ৰাকুদাৰ নহয় এইটো। কোন এইটো? ৰাকুৱে। এইটো ৰাকুৰহে হ'ল নেকি? ৰাজকুমাৰ হয় অৰিজিনেল নাম, চবে ৰাকু বুলিয়ে জানে। আপুনি অভিনেত্ৰী হৈ কেনেও নাজানে? ফুলনি মানে বাগিচা দেখোন তো মন্মথদাৰ হে। কোন এইটো বাৰু? মোক কেলে কামুৰিছে? কোন এয়া? নহয়, এইটো ৰাকুৱে লিখিছিল। এই আপুনি নাজানে নেকি? আৰু কাৰোবাৰ গান কাৰোবাৰ তাত পঠালে দেখোন কপিৰাইট লগাই যাব, আপোনাকো বেয়াকেহে ক'বচোন। এইটো কোননো? এইটো মই ৰাকুৱে কৈ মোক আজি আছো। কোনোবাই কিবা উল্টা পুল্টা কৰি আছে, কিনো? নাই, কোনে কামুৰিছে আপুনি তালুকদাৰৰ লগত কথা পাতক, ব্ৰজেন তালুকদাৰৰ লগত কথা পাতক। আমি তালুকদাৰ আহিলে? হা? নহয়, মানে মোক বৰা বুলি জানে। মই এনে মোৰ অৰিজিনেল ব্ৰজেন তালুকদাৰ। মই তোমাক মোৰ অৰিজিনেল নামটো কৈছো, বৰা বুলি ক'লে অসমে জানে। হা? মাতটো আকৌ বেলেগ হৈ গ'ল যে। নহয়, প্ৰথমতে বহুত ধৰিব মানুহ পাৰিছো বুলি ক'লা। এতিয়া এখন কৰিবা নকৰা তুমি? তোমাক ধুনীয়া লাগিব, তোমাৰ অৰ্থপুৰুষ শুনা, তোমাক মই হয়নে? কোন অৰুণ? বৰা ক'লা আৰু ক'লা ক'লা আৰু নকৌ অৰ্ধপুৰুষখন কৰিব নে? এতিয়া অৰ্থপুৰুষখন হ'ব নে নহয়? এই অৰ্ধপুৰুষৰ লগত থকাটো কোন? এইটো এটা অৰ্ধপুৰুষ। পুৰুষনী নে পুৰুষ এইগৰাকী? কিন্তু এইটো পুৰুষনীৰ মাজতো হেৎ তেৰিকি, আইও ইফালে নাক বন্ধ, ইফালে মাছ। নাক খোলা নাকটো খোলা। এই মানে অকণ কথা পাতিব খুজিলে আমাৰ MJ। সেইটো বাৰু ভাবিছো কি উল্টা পুল্টা কথা। বা ভালে আছে? মই MJ ব্লগ। ভাল। অৰ্ধপুৰুষ। ৰাকু এখন নাটক কৰিব লাগিব, ৰাকু দা এক্টৰ থাকিব। চুলি তুলি বঢ়িয়া ষ্ট্ৰেট কৰিছে তেওঁ এতিয়া। পাৰিব নহয়, মানে হিৰোইনজনী আপুনি কৰিব লাগিব। বাকী আধা পাৰ্ট অৰুণা কৰিব আৰু সেইখিনি অৰ্ধখিনি। পুৰুষখিনি আপুনি কৰিব, অৰ্ধখিনি ৰাকু দাই কৰিব। এই দাদাক মই আজি প্ৰেংকল অনুষ্ঠানত মানে ইনভাইট কৰিলো, তো ভাবিলো কাক কৰা যায়। তাৰপিছত মই বাৰ অকণমান খং উঠাও, যিহেতুকে থিয়েটাৰত বৰ্তমান নাই। খংটো কমি গ'ল। মোৰ খং নে? মোৰ খং নাইকিয়া হৈ গ'ল আজিকালি। কি কাৰণত নাজানো আৰু। ভাল ছোৱালী। আগতে খং বুলিয়ে বহুত মানে এনেকে মানে উঠিয়ে থাকে। আগতে হলে এনেকে পেক কৰি দিলোহেঁতেন, আজিকালি খংটো নাইকিয়া হৈ থাকিলে। তাকে ব্যস্ত নাছিলে? নাছিলো। অকমান আগতে ওলাই গৈছিলো, আহি পেলাই গা বেয়া কাৰণে মোৰতো তাকে আকৌ যি পদ্মপুৰুষৰ যি আহি গ'লগে, নাটক আহি গ'ল। এইখন কৰিব পাৰিলে হয় কিন্তু। হ'ব, এতিয়া নেক্সট তোমাৰ তাতে কৰিব লাগিব আৰু তোমাৰ চেনেলতে। এই অন কেমেৰা হৈ আছে, কিবা এটা কৈ দিয়ক। অন কেমেৰা মোক বুৰ্বক বনালে দুয়োটাই মিলি। নাই আৰু আপোনালোকে তুমিহে নবনালে উল্টা হৈ গ'ল। কিবা এটা কৈ দিয়ক। গতিকে আপোনালোকে কি কৰিব? কৈ দিয়া। মৰম দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। মৰম দিব, ছাবস্ক্ৰাইব কৰিব, চব কৰিব। আৰু এই যেনেকে বুদ্ধুবিলাক বনাই যে, এইবিলাক নুশুনিব। ঠিক আছে, তোমাৰ মুখত ছাবস্ক্ৰাইবটো ধুনীয়াকে ফুটিছে, মোৰ নুফুটে। ঠিক আছে।
লগ পাম দে অ'কে থেংক ইউ ভাল লাগিল ন কামৰটো পাইছিলে অলপ অৰ্ধপুৰ পটকে মনলৈ নাই নে কলোৱা বাকী শেষত কি কব মোৰ চেনেলটোৰ বিষয়ে শেষত আমাৰ MJ ব্লগ আপোনালোকে চাই যাব মানে কি আৰু আজিকালি মানুহৰ হাঁহিবলৈ পাহৰি গৈছে হাঁহিবলৈ সুযোগেই নাই গতিকে যিমান পাৰে অকণমান অকণমান হাঁহিবলৈ চেষ্টা কৰিব লাগে আৰু কথাটো হ'ল কি আমি যেনেকে আমাৰ দেহৰ বাবে যেনেকে ধৰক খাদ্য খাওঁ বোলে প্ৰটিন লাগে কাৰ্বহাইড্ৰেট লাগে প্ৰটিন বুলি মানুহে মাছ মাংস সোপা খায় কাৰ্বহাইড্ৰেট লাগে বুলি চেনি জাতীয় বস্তুবিলাক খায় তেনেকে মনৰো কিছুমান খাদ্য থাকে মনৰ খাদ্য হ'ল এই আনন্দটো মনৰ একমাত্ৰ খাদ্য গতিকে যিকোনো প্ৰকাৰে আনকো আনন্দ দিবলৈ চেষ্টা কৰিব আৰু নিজেও আনন্দত থাকিব তেতিয়া এই আনন্দটো যদি থাকে নহয় আনন্দ বোলা ভিটামিনটো যদি আপোনাৰ ভিতৰত থাকে তেতিয়া আপুনি বাকী ভিটামিনৰ ইমান দৰকাৰ নাই ডক্টৰৰ ওচৰলৈ যাবলগীয়া কম হ'ব গতিকে অলপ হাঁহি মাতি থাকিব সকলোকে এৰিছো আমাৰ এই অনুষ্ঠানৰ পৰা জয় আই অসম জয় জুবিন দা মই নথকা অনুভৱ